দুই প্ৰধান অভিযুক্তক CIDৰ SITয়ে জিম্মাত ৰাখি মাৰাথন জেৰা চলাই থকাৰ সময়তো যেন মনবোৰ অলপো হাত পৰা নাই ৰাজ্যৰ লাখ লাখ জুবিন অনুৰাগীৰ। শাৰদীয় দুৰ্গোৎসৱৰ দেৱী প্ৰতিমা বিসৰ্জন পৰ্বতো আকাশ বতাহ ৰজনজনাই বাজিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গান। এই দৃশ্য কামৰূপ জিলাৰ কমলপুৰৰ। দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা পূজা মণ্ডপসমূহৰ প্ৰতিমা বিসৰ্জনৰ লগতে আয়োজন কৰা হয় ৰাৱণ দাহ কাৰ্যসূচী। কিন্তু কেইবা হাজাৰো লোকে প্ৰায় 8 কিলোমিটাৰ পথ সমদল কৰি গৈ আদৰৰ শিল্পী জুবিন গাৰ্গৰ গীতসমূহ সমস্বৰে গাই। কমলপুৰত এইবেলি ৰাৱণ দাহৰ অৰ্থ যেন কিছু পৃথক। অনুষ্ঠানৰ আয়োজকে কোৱা মতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগত যিসকল লোকৰ নাম অভিযুক্তৰূপে সাঙুৰ খাই পৰিছে বিচাৰ প্ৰক্ৰিয়াৰ আওতলৈ আহিছে সেইসকলৰে প্ৰতীকী দাহ এই ৰাৱণ দাহ কাৰ্যসূচী। জুবিন গাৰ্গৰ হত্যাৰ লগত যিসকল লোক জড়িত আছে আমাৰ সেইসকল লোকক আজি দাহন কৰা বুলি আজি সমস্বৰে ইয়াত উল্লেখ কৰে। ঠিক একেদৰেই এই দৃশ্য দুধনৈ সমজিলাৰ ৰংজুলিৰ। মোবাইল ফোনৰ ফ্লেছ লাইট জ্বলাই ৰাইজে সমস্বৰে গাইছে সেই গান। শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈ বয়সৰ কোনো সীমা সংখ্যা নাই এইসকল জুবিন অনুৰাগীৰ। বিজয়া দশমীৰ সন্ধিয়া ৰংজুলিৰ স্থানীয় দুৰ্গা পূজা উদযাপন থলীত এনেদৰে সমবেত হৈছিল হেজাৰ হেজাৰ জনতা। শক্তিৰূপা দেৱী দুৰ্গাক বিদায় দি এনেদৰেই আকৌ এবাৰ স্মৰণ কৰিলে প্ৰিয় শিল্পী প্ৰাণৰ শিল্পীক। ইয়া নাজিৰাৰ দৃশ্য। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত যি অবাঞ্ছিত ঘটনা ঘটি গ'ল তাৰ উচিত বিচাৰ আৰু ন্যায় প্ৰাপ্তিৰ কামনাৰে ভাগৱত পাঠৰ আয়োজন। নাজিৰাৰ চকীমুখ এলেকাত স্থানীয় ৰাইজৰ উদ্যোগত পালন কৰা হয় এই মাংগলিক কাৰ্যসূচী। যিসকল ঘটনাৰ লগত জড়িত ব্যক্তি আছে আমি এই অনুষ্ঠানৰ পৰা সমূহ নাজিৰাবাসীৰ হৈ আমি অনুৰোধ জনাম তেখেতসকলক সোনকালে তেখেতসকলৰ যিটো বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে আইনীভাৱে সেই ব্যৱস্থা তেখেতসকলৰ ওপৰত গ্ৰহণ কৰক। আমি সেইটো দাবীও জনাইছো। মৰিগাঁৱৰ এটা পৰিয়ালে ঈশ্বৰৰ স্থানত ৰাখিছে জুবিন গাৰ্গক। এটা নৱনিৰ্মিত বাসগৃহ মৰিগাঁৱৰ সিধাবাৰীত এই পৰিয়ালটোৱে তেওঁলোকৰ নতুনকৈ নিৰ্মাণ কৰা বাসগৃহটোৰ সন্মুখভাগৰ দেৱালত ভগৱান শ্ৰীকৃষ্ণৰ এখন ফটো ৰাখি সেই ফটোৰ ঠিক তলতেই ৰখা হৈছে জুবিন গাৰ্গৰ ফটোখন আৰু এওঁলোকৰ দাবী জুবিন গাৰ্গ তথা অসমবাসীৰ বাবে ন্যায় প্ৰাপ্তিৰ। বহুত ভাল পাওঁ জুবিন দাক আৰু সদায় আমাৰ মাজত জীয়াই আছে। আমি সেইটোৱে বিচাৰিছো সদায় আৰু দোষী শাস্তি পাবই লাগিব। চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শাস্তি যাতে দিয়ে যাতে। জুবিন গাৰ্গৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীৰে শিক্ষাৰ্থীৰ সমদল। এই দৃশ্য বৰপেটা জিলাৰ বাঘমৰাচৰৰ। সন্ধিয়া ৰাজপথলৈ ওলাই আহিল এদল শিক্ষাৰ্থী। সরকার যদি আস্থা আছে আমার কিন্তু কেবল এরেস্ট করলে নহব, সঠিক তদন্ত কৰি দুখীক মৃত্যুদণ্ড দিব লাগিব। এনেদৰেই ঘটনাৰ অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ লগে লগে ৰাইজ সৰব হৈ উঠিছে ন্যায় প্ৰাপ্তিৰ দাবীত। দাবী বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হওক, অপৰাধীৰ শাস্তি কঠোৰ হওক। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।